2টা বজাত বেংকত ওলাই গৈছে পইচা জমা থব সেইখিনি লাষ্টত ঘূৰি আহে ফোন কৰিলোঁ মোবাইলত চুইচ অফ কেইটা বজাত ফোন কৰিছিল মই 2:10 মানত ফোন কৰিছিলোঁ কিয় ফোন কৰিলে আপুনি মই তাৰমানে মোৰ ছুটি হৈছে মই হিচাপ ল'ব লাগে 2টা বজাত তাৰপিছত ফোন কৰিলোঁ মই ৰখি আছোঁ হিচাপ দিয়াৰ কাৰণে তাৰপিছত চুইচ অফ মই এই ৰখি থাকিলোঁ ৰৈ 5টা বজাত বুলি মালিক আহিল মালিকৰ হাততে হিচাপ দিলোঁ দি কিনে ছুটি হ'ল বেংকত পইচা থব কিমানমান পইচা লৈ গৈছিল 2-3 দিনৰ কালেকশ্যন কিমানমান হ'ব 10-12 লাখ এতিয়ালৈকে আহি পোৱা নাই আহিব এতিয়া কি কিবা কেছ চেছ দিছে নেকি কেছ দিয়া বুলি শুনা মালিক পুলিচে যে পুলিচ আহিল কি আপোনালোকে কি ভাবে এতিয়া তাৰ ভিতৰত হয়তো আমি ইমান নাজানো তথাপিতো এতিয়া এইটো মই নাজানোই ধৰক কিমান বছৰ মই প্ৰথম বোলে তেল দিয়া কাম কৰি আছিল তাৰপিছত 10 বছৰ নহয় হ'ল যোৱাকালি মই 2টা বজাৰ পৰা ডিউটি আছিল মই 2টা বজাত আহিছোঁ আহি পেলাই এখেতৰ সেই কৰিবলৈ ছুটি কৰিবলৈ এখেতে ফোন কৰিলাক মেনেজাৰে মোবাইলটো ছুইচ অফ পালে তাৰপিছত মালিকে ফোন কৰিলাক তেখেতৰ মিছেছক ফোন কৰোঁতে ছুইচ অফ পাইছে ছুইচ অফ পালে এখেতৰ মিটাৰটো মই নিজে ল'লোঁ গতিকে মেনেজাৰ আহিব নাই গতিকে মিটাৰটো লৈ মই ডিউটি কৰিলোঁ ৰাতি 9:30লৈকে সেইখিনিয়ে আৰু আহি পোৱা নাই কিছুটো আমি গম নাপাওঁ কোনদিনা ধৰক সদায় ওলাই যায় এনেই বেংকত পইচা থ'ব যায় কালি কিমান ছিল আমাৰ গম পাই নেকি 3-4 দিনৰ কালেকশ্যন বুলি গম পাওঁ আৰু কিমান মান হ'ব বাৰু 10-12 লাখ হ'ব কৈছে এফআইআৰ এতিয়া মালিকে দিছে নেকি এইটোতো আমি গম নাপাওঁ আৰু পুলিচ আহিছিল কি ক'লে পুলিচে নাই আমাৰ নামটো লিখি লৈ গ'ল